আছে বিদ্যালয় নাই শিক্ষক ইউটিউব চাই ছাত্ৰ ছাত্ৰীয়ে বুজিছে জুলজি বটানী অথবা কেমিষ্ট্ৰিৰ সূত্ৰ ছমাহে শিক্ষক অবিহনে চলিছে বিদ্যালয়ৰ বিজ্ঞান শাখা ধ্বংসৰ গৰাহত ছাত্ৰ ছাত্ৰীৰ সোণোৱালী ভৱিষ্যত ডবকা বিন্নাকান্দি সমষ্টিৰ ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আন্তঃগাঁথনিত কোনো ক্ৰুটি ৰখা নাই ৰাজ্য চৰকাৰে দিছে পৰ্যাপ্ত সা সুবিধা বিদ্যালয় ভৰি আছে ছাত্ৰ ছাত্ৰীয়ে কিন্তু অভাৱ বিষয় শিক্ষকৰ বিগত ছমাহ ধৰি এজনো শিক্ষক নোহোৱাকৈ চলিছে বিদ্যালয়ৰ বিজ্ঞান শাখা চিন্তিত ছাত্ৰ ছাত্ৰী অভিভাৱক ডবকা উচ্চ মাধ্যমিক বিদ্যালয়ত যে শিক্ষকৰ অভাৱ হৈ আছে বা শিক্ষক শূন্য হৈছে ই অতি দুৰ্ভাগ্যজনক আৰু যিটো সময়ত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত ডাকডোল বজাই আছে সেই সময়তে যে শিক্ষক নাই ই অতি দুৰ্ভাগ্যজনক আৰু বৰ্তমান যি শীতকালীন অধিৱেশন চলি আছে সেই অধিৱেশনত আমাৰ এই বিধায়কজন ক'ত আচলতে বিভিন্ন সমষ্টিৰ বিধায়ক আমি দেখিছোঁ তেওঁলোকৰ সমষ্টিৰ সমস্যাখিনি উপস্থাপন কৰি আছে কিন্তু আমাৰ বিধায়কগৰাকী যে এই অধিৱেশনত নাই ই অতি দুৰ্ভাগ্যজনক আৰু তেওঁ নাথাকিলে এই সমস্যাখিনি কোনে উত্থাপন কৰিব গতিকে আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰখনক দাবী জনাইছোঁ যাতে এই বিদ্যালয়খনৰ প্ৰয়োজনীয় যিখিনি শিক্ষক আছে বা কেইগৰাকী শিক্ষকৰ প্ৰয়োজন আছে এই শিক্ষকসকল অতি সোনকালে নিযুক্তি দিয়ক শিক্ষাৰ্থীৰে মেট্ৰিক উত্তীৰ্ণ হৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ আহে মেধাৱী ছাত্ৰ ছাত্ৰী মনত অযুত সপোন লৈ বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ ছাত্ৰী শিক্ষা বিভাগে এয়া দিছে কি কিদৰে ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে শৈক্ষিক ভৱিষ্যত ক'লে শিক্ষাৰ্থীয়ে আমি ইয়াত অহাৰ পিছৰ পৰা দেখি আছোঁ যে শিক্ষক নাই এজনী মেম আছিল তাৰপিছত তেখেতেও ট্ৰান্সফাৰ লৈ লৈছে এতিয়া আমাৰ এজনো শিক্ষক নাই এতিয়া আমাৰ সপোনবোৰ একদম মানে কি ক'ম আৰু ধ্বংসতছে আৰু ডাঙৰ হৈ গৈছে এতিয়া ৰাজ্য চৰকাৰৰ ব্যাগুম শিক্ষা বিভাগলৈ প্ৰশ্ন শিক্ষা বিভাগৰ উত্তৰণ উন্নয়নে ঢুকি নাপায় নেকি বিন্নাকান্দি সমষ্টি স্থানীয় বিধায়ক সিৰাজউদ্দিন আজমললৈ প্ৰশ্ন ভৱিষ্যত প্ৰজন্মৰ শিক্ষাৰ বাট সুনিশ্চিত কৰাত প্ৰকৃততেই ব্যৰ্থ হৈছে নেকি আপুনি ইউটিউব চাই ভৱিষ্যত গঢ় ল'বনে ছাত্ৰ ছাত্ৰী উত্তৰ কেতিয়া দিব অপেক্ষাৰত আমি ডবকাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট আসাম টাইমছ